হাই সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন আছিলে যে এই বছৰ অৰ্থাৎ 2024 বৰ্ষত হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কিমান নম্বৰ পালে কিমান পাৰ্চেন্টেজ পালে স্কুটি প্ৰদান কৰিব অসম চৰকাৰে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কিমান নম্বৰ পালে স্কুটি লাভ কৰিব আজি এই বিষয়ে আলোচনা কৰিব বিচাৰিছো বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে মোৰ ভিডিঅ' নাইবা হোৱাটছআপত প্ৰশ্ন কৰি থাকে এই বিষয়ে বিভিন্ন সময়ত কৈ থাকে যে কিমান পাৰ্চেন্ট পালে এই বছৰ স্কুটি পাম কিমান নম্বৰ পালে এই বছৰ স্কুটি পাম আৰু লৰাসকলৰ বাবে কিমান পাৰ্চেন্টেজ থাকিব আৰু ছোৱালীৰ বাবে কিমান পাৰ্চেন্টেজ থাকিব তোমালোকে এই খবৰটো জনাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে স্কুটিৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিব পাৰা প্ৰিভিয়াস ইয়াৰত অৰ্থাৎ যোৱা বছৰ আৰু তাৰ আগৰ বছৰ স্কুটিৰ বিষয়ে ধাৰাবাহিকভাৱে মই নিউজ প্ৰচাৰ কৰিছিলো আৰু এই বছৰ কিন্তু স্কুটিৰ বিষয়ে ধাৰাবাহিকভাৱে নিউজ প্ৰচাৰ কৰিম কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পায় এই স্কুটিৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব স্কুটি পাবলৈ হলে কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা এই বছৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এই বছৰ লৰা আৰু ছোৱালীৰ ক্ষেত্ৰত একে পাৰ্চেন্টেজ থাকিব অৰ্থাৎ লৰা আৰু ছোৱালী উভয় যদি 75% নাইবা তাৰ ওপৰত পায় তেতিয়াহলে এই বছৰ স্কুটি পাব যোৱা বছৰ ছোৱালীৰ বাবে কেৱল মাত্ৰ 60% আছিল আৰু লৰাৰ বাবে 75% আছিল কিন্তু এই বছৰ লৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত 75% কৰি দিয়া হৈছে প্ৰথম অৱস্থাত কেৱল ছোৱালী সকলক স্কুটি প্ৰদান কৰিছিল কিন্তু যোৱা বছৰ লৰা আৰু ছোৱালী উভয়কে স্কুটি প্ৰদান কৰিছিল কিন্তু পাৰ্চেন্টেজৰ ক্ষেত্ৰত ভিন্ন আছিল ছোৱালীৰ বাবে কেৱল মাত্ৰ 60% আছিল আৰু লৰাৰ বাবে 75% আছিল আৰু এই বছৰ এটা সিদ্ধান্ত লৈছে যে লৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত 75% লাগিব অৰ্থাৎ 2024 বৰ্ষৰ যদি লৰা আৰু ছোৱালী উভয় যদি হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 75% নাইবা তাৰ ওপৰত পায় তেতিয়াহলেহে স্কুটি লাভ কৰিব পাৰিব আৰু 75ৰ 1% তলত হলেও কিন্তু স্কুটি নাপায় 75 নাইবা তাৰ ওপৰত পাব লাগিব